হিতাধিকাৰীৰ আঁচনিয়ে কাকো ৰক্ষা কৰিব নোৱাৰে। পূৰ্বতে এই আঁচনিয়ে কংগ্ৰেছকো ৰক্ষা কৰিব পৰা নাছিল আৰু এতিয়া বিজেপিকো নোৱাৰে। এই কথা আমাৰ নহয়, এই কথা কৈছে বোকাখাত সমষ্টিৰ কংগ্ৰেছ নেতা তথা সমষ্টিটোৰ পৰা এইবাৰৰ টিকটৰ অন্যতম দাবীদাৰ বিজু পেগুৱে। আগতেও আমি হিতাধিকাৰী দিছিলোঁ, বহু আঁচনি দিয়া হৈছিল, মাজনী সোণজনী আইজনী ঢেৰ দিয়া হৈছিল, অজস্ৰ দিয়া হৈছিল, কিন্তু সেই আঁচনিয়ে কিন্তু 15 বছৰ পিছত মানে ৰক্ষা কৰিব নোৱাৰিলে। একেই কথা এইবাৰ কোনো আঁচনিয়ে দুখী নাপায়। আৰু 10,000 টকা কি কথা কৈছে, 10,000 নহয় 10 লাখ দিব লাগে, আমি লাখপতি বনাম, আমি কৌৰপতি তেনেকৈ যেনেকৈ চিফ মিনিষ্টাৰ ঘৈণীয়েকে হৈছে, কিন্তু আমাৰ লাখপতি বাইদেউ আমি বনাই আছোঁ। বিজু পেগুৰ স্পষ্ট কথা, বিগত 10 বছৰে সমষ্টিবাসীয়ে অতুল বৰাৰ চাহটোকে নেদেখিলে, আনকি তেওঁ সমষ্টিবাসীৰ বাবে একো কামেই কৰিব নোৱাৰিলে। ইয়াতে উমা চেত্ৰীয়ে খেলি যোৱা এখন ফিল্ড, সেই ফিল্ডখনকে তেখেতে 10 বছৰত কৰিব নোৱাৰিলে। ইয়াৰ পৰা বোকাখাটৰ পৰা সতী সাধনী ইউনিভাৰ্চিটি লৈ গ'ল, ইয়াৰ পৰা মেডিকেল কলেজ লৈ গ'ল, ইয়াৰ পৰা মানে 100 কোটি টকা তেখেতে গোলাঘাটলৈ প্ৰজেক্টলৈ লৈ গ'ল, ইঞ্জিনিয়াৰিং কলেজ লৈ গ'ল, মেডিকেল কলেজ লৈ গ'ল, আৰ্মি স্কুল লৈ গ'ল। কি দিলে বোকাখাটত? তেখেতে কি দিব পাৰিলে সেইটো উত্তৰ দিয়ক বোকাখাটবাসী। সেইকাৰণে এইবাৰ লোকেল আৰু ভোকেলৰ খেল হ'ব। এইখন বোকাখাটখন কাৰো চৰণীয়া পথাৰ নহয়। কংগ্ৰেছ নেতাগৰাকীৰ এই অভিযোগৰ প্ৰতি অভিযোগ মন্ত্ৰী অতুল বৰাৰ। মন্ত্ৰী অতুল বৰাৰ মতে স্বাধীনতাৰ পিছৰে পৰা সমষ্টিটো অধিকাংশ সময় কংগ্ৰেছৰ দখলত থকাৰ বাবে সমষ্টিটো বহু পিছ পৰি ৰ'ল। কাম কৰিবলগীয়া এতিয়াও আছে, কাৰণ স্বাধীনতাৰ পিছত দীঘলীয়া সময় বোকাখাটৰ পৰা কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিছিল, তাৰ পৰা নিৰ্দলীয়ও আছিল। আৰু প্ৰতিটো 5 বছৰীয়া কাৰ্যকালত প্ৰত্যেকজন বিধায়কে যদি আজি মই যিদৰে কাম কৰিছোঁ তেনেধৰণেৰে কৰাটো বাদ দিয়ক, তাৰ যদি 10% কৰিলেহেঁতেন আজি সমষ্টিটোৰ জনসাধাৰণে যোৱা সময়ছোৱাত যিবিলাক সমস্যা বা বৰ্তমান আমি যিমান পৰ্যায়ত সমস্যা দেখিছোঁ, ইমানবোৰ সমস্যা আমি কোনেও নেদেখিলোহেঁতেন। কংগ্ৰেছ নেতাগৰাকীয়ে লোকেল আৰু বহিৰাগতক লৈ অনা বিষয়টোকো অপ্ৰাসংগিক বুলিলে অতুল বৰাই। তেনেকুৱা অভিযোগটো আমাৰ কোনো কমন মানুহৰ নাই। সেইটো তেনেকুৱা যদি ধাৰণা থাকিলেহেঁতেন মোক দুবাৰকৈ অসম বিধানসভালৈ নপঠালেহেঁতেন। এইটো আপুনি প্ৰথমবাৰ এই কুৱেশ্যনটো আপুনি সুধিব পাৰিলেহেঁতেন, তেতিয়া মই জবাব দিলোহেঁতেন। কিন্তু সেই কুৱেশ্যনটোত সৃষ্টি কৰি আপোনালোকে মোক তেনেকুৱা প্ৰশ্ন সুধিব পাৰিব বা কাৰোবাৰ হতুৱা সোধাব পাৰিব, তেনেকুৱা প্ৰশ্ন নাই। মই সাধাৰণ মানুহৰ লগত সদায় সাধাৰণভাৱে সদায় থাকোঁ, দুখে বিপদে মই সমষ্টিবাসীৰ লগত আছোঁ আৰু সমষ্টিৰ ৰাইজৰ প্ৰতি কৃতজ্ঞ। 2021 চনৰ নিৰ্বাচনত বোকাখাট সমষ্টিৰ পৰা বিৰোধী মিত্ৰজোঁটৰ হৈ অতুল বৰাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছিল যুৱ নেতা প্ৰণৱ দলে। প্ৰণৱ দলেৰ মতে মন্ত্ৰী অতুল বৰা এগৰাকী অকৰ্মণ্য ব্যক্তি। যি ধৰণে আমি লাভান্বিত হ'ব লাগিছিল, সেই ধৰণৰ কোনো ধৰণৰ উন্নতিকৰণ আমি দেখা পোৱা নাই। আজি কোনো এখন পথাৰত আমাৰ জলসিঞ্চনৰ ব্যৱস্থা নাই, কোনো এখন পথাৰত তেখেতে হাতী বা গঁড় মহ আঁতৰাই ৰাখিব পৰাকৈ এটা কাঠামো আমাক গঢ়ি দিয়া নাই, কোনো এটা ক্ৰয় কেন্দ্ৰ নাই আমাৰ খেতি বাতি কৰিলে। ধৰক আজি কৃষিমন্ত্ৰীৰ সমষ্টিত যদি আমি আশা কৰিম যে ধান খেতি কৰিলে উচিত মূল্যত আমি ক্ৰয় কেন্দ্ৰত যাতে আমি বিক্ৰী কৰিব পাৰোঁ, আজি সেই পৰিস্থিতিত আমাৰ কৃষকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, তেনে কৃষিমন্ত্ৰীৰ পৰা পালোঁ কি? বিৰোধী মিত্ৰজোঁটৰ শীৰ্ষ নেতৃত্বই বিচাৰিলে এইবাৰো তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু। নিজকে আমি জহাই নকওঁ আমি বহুত ডাঙৰ নেতা বুলি, কিন্তু আমি জনগণৰ মানুহ, জনগণৰ লগত আছোঁ, প্ৰতিটো সা সমস্যাতে আছোঁ, আমি বোকাখাটৰ উন্নতিৰ কাৰণে কথা কৈ গৈ আছোঁ। আৰু বোকাখাটৰ জনগণে পৰিত্ৰাণ বিচাৰিছে কাৰণে আমি বোকাখাটৰ জনগণৰ লগত থাকিব লাগিব। এইবাৰ নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে বোকাখাটৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ। তেওঁৰ স্পষ্ট কথা, বোকাখাটবাসীয়ে এইবাৰ তেওঁক আদৰি ল'বই। নিশ্চিতভাৱে আপুনি আত্মবিশ্বাসী যে এইবাৰ বোকাখাটৰ ৰাইজে অতুল বৰাক বাদ দি বা আন প্ৰাৰ্থীক বাদ দি আপোনাক আঁকোৱালি ল'ব। কি কৰে সেইটো বোকাখাটৰ ৰাইজে জানিব। হ'লে মানে কি কৰিব লাগে পৰিকল্পনা আছে, কাৰণ মই প্ৰত্যেক চুবুৰী জানো, প্ৰতিটো অনুষ্ঠান জানো, বিভিন্নজনক মোৰ লগত এটা সম্পৰ্ক আছে মই জানো। গতিকে যদি ভোট দি মোক এই বিধায়কৰ পদটো দিয়ে, তেতিয়াহ'লে মই কৰণীয়খিনি তেওঁলোকে মোক ক'ব নালাগে। সমষ্টিটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ৰাজীৱ ভৱনত আন কেইবাগৰাকীও কংগ্ৰেছ নেতাই ইতিমধ্যে টিকট বিচাৰি আবেদন কৰিছে। এওঁ অৱসৰপ্ৰাপ্ত উপায়ুক্ত উৎপল দলে। ইতিমধ্যে তেওঁ ৰাজীৱ ভৱনত কংগ্ৰেছৰ পৰা টিকট বিচাৰি আবেদন দাখিল কৰিছে। একেদৰে ৰাজীৱ ভৱনত আবেদন দাখিল কৰিছে ব্লক কংগ্ৰেছৰ সভাপতি হিমান্ত শইকীয়া আৰু প্ৰদেশ কৃষক কংগ্ৰেছৰ অধ্যক্ষ হৰিপ্ৰসাদ শইকীয়াই।
অৱশ্যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই সমষ্টিটোৰ পৰা নিৰ্বাচন কাক কৰে সেয়াহে হ'ব লক্ষণীয়